মানুহটা ভাল মানুহ আছিল, নেক ইনচান আছিল, মানে যিকোনো ছাইডত অলৰাউণ্ডাৰ আছিল। চাহে আপোনাৰ ধাৰ্মিক ছাইডত হওক, ৰাইজৰ সেৱা বা মানে যিটো ৰাইজৰ কাম উন্নতিমূলক, চাৰিওপিনে মানুহজন বৰ ভাল মানুহ আছিল। কোনো মানে ছাইড ইফেক্ট নাছিল, কোনো বেয়া মানে গুণ মানুহজনৰ ভিতৰত নাছিল। আমাৰ ঘৰৰ ওচৰতে মানুহ, আমি জানো, একেলগে আমি ছাৰ্ভিচ কৰিছোঁ। তেওঁ ধাৰ্মিক ফালেদি কেনেকুৱা আছিল? ধাৰ্মিক মানে 5 ওয়াক্ত নামাজ পঢ়ছে এখেতে, আৰু ফিতৰা আপোনাৰ দুখীয়া মানুহক যিটো দান দক্ষিণা সেইটো মানে 100%। কেইদিনমান আগতে আপোনাৰ যিটো আমাৰ ইছলামিক নিয়ম মতে যিটো অনুদান আমি যিটো জাকাতৰ পইচা বিতৰণ কৰোঁ, কাপোৰ কানি কিবা আমি ৰমজান মাহত দিওঁ, সেইটো আমাক বিতৰণ কৰি থৈ গৈছে। যাৱাৰ দিনা যিদিনা আপোনাৰ মানুহটো এক্সিডেণ্ট হৈছে, সিদিনা ৰাতিপুৱা আপোনাৰ চেহেৰি খাই 5:30মান বজাত একজন দুখীয়া মানুহক 1000 টকা দি থৈ গৈছে এখেতে। কি আপুনি দোকান কৰিব নোৱাৰে, আপোনাক 1000 টকা দিলোঁ, আপুনি দোকানটো কৰিব আৰু এনেকৈ পইচা মানে বিতৰণ কৰি থৈ গৈছে, দুখীয়াক সহায় কৰিছে। আমাৰ লগত মানে খুব এটা কোঅপাৰেশ্যনত আছিল আৰু মানুহজন, যিখিনি সহায় কৰিব লাগে দুখীয়া মানুহক, ৰাইজ হওক, আৰ্থিক সামাজিক উন্নয়নমূলক যিকোনো ধাৰ্মিক কামতে বহুত আগবঢ়া আছিল মানুহজন। তেখেতে আপোনাৰ ছাৰ্ভিচত জইন কৰিছিল 1994-ত, আৰু 7 বছৰমান চাকৰি আছিল, কনষ্টেবল আছিল চেৰফাংগুৰি, কোকৰাঝাৰ ডিষ্ট্ৰিক্টত, চেৰফাংগুৰি ডিষ্ট্ৰিক্টত মানে এখেতৰ ডিউটি আছিল। যিদিনা ৰাতিপুৱা আপোনাৰ এক্সিডেণ্ট, ঘৰৰ পৰা 5টামান বজাত ওলাই গৈছিল। যিমানে কম মানুহজনৰ বিষয়ে আৰু সিমানেই কম। ইয়াৰ বিষয়ে মানে মানুহজনৰ বিষয়ে আব্দুল ৰাজ্জাক কনষ্টেবলৰ বিষয়ে যিমানে মানে মানুহে ক'ব সিমানেই কম। ইয়াৰ বিষয়ে মানে ভাল গুণৰ কথা কৈ মানে শেষ কৰিব নোৱাৰিব কোনেও। আল্লাহ তাআলা যাতে তেওঁক আল্লাহ তাআলা যাতে তাৰ মানে আত্মাক বেহেস্ত নচিব কৰে। আমি সকলোৱে ৰাইজে এইটোৱে আমি দোৱা কৰোঁ, আল্লাহ তাআলাক বেহেস্ত নচিব কৰক। ৰমজান মাহ ৰোজা ৰাখি মানুহজন ইন্তেকাল কৰিছে, আল্লাহ তাআলা তেখেতক বেহেস্ত নচিব কৰক। তাৰ ল'ৰা ছোৱালী, মা দেউতা সকলোকে বেহেস্ত, দেউতা নাই ল'ৰা ছোৱালী আছে, সেইটো যাতে মানে ভালদৰে আমি অলপ সেৱা শুশ্ৰূষা কৰিব পাৰোঁ তেখেতক। তো যিখিনি ৰাইজে আমি সাধাৰণ মানুহে যিটো এটা আমি সহায় সহযোগ কৰিব লাগে, এইটো কৰিম আৰু যোনে যি পাৰে আৰু সহায় সহযোগিতা কৰিব।